একাংশ লোকে দেশৰ সংসদক সৰ্বোচ্চ বুলি কয়, কিন্তু তেওঁৰ দৃষ্টিত সংসদ নহয়, দেশৰ সংবিধানে সৰ্বোচ্চ। সংবিধান হৈছে সৰ্বোচ্চ আৰু গণতন্ত্ৰৰ তিনিওটা অংগ ইয়াৰ অধীন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাই এইদৰে কয়। মুখ্য ন্যায়াধীশ গাভাইৰ মতে কাৰ্যপালিকা, বিধায়িনী দল বা ন্যায়পালিকা কোনোটোৱেই দেশৰ সংবিধানতকৈ ঊৰ্ধত নহয়। দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভায়ে অতি চিত্তাকৰ্ষক মন্তব্য কৰিছে। বুধবাৰে গৃহ চহৰ মহাৰাষ্ট্ৰৰ অমৰাৱতী সম্বৰ্ধনা গ্ৰহণ কৰি এই চিত্তাকৰ্ষক মন্তব্য কৰিছে বি.আৰ. গাভাই। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভায়ে কয় যে দেশৰ সংবিধানতকৈ সংসদ ঊৰ্ধত নহয়। তেওঁৰ দৃষ্টিত সংসদ সৰ্বোচ্চ নহয়, দেশৰ সংবিধানহে সৰ্বোচ্চ আৰু গণতন্ত্ৰৰ সকলো অংগই সংবিধানৰ অধীন। ভাৰতৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভায়ে কয় যে ভাৰতৰ সংবিধান সৰ্বোচ্চ আৰু ইয়াৰ অধীনত গণতন্ত্ৰৰ তিনিওটা শাখাই কাম কৰে। মৌলিক গাঁথনি মতবাদৰ ভেটিৰ ওপৰত উচ্চতম ন্যায়ালয়ে গৃহীত কৰা ৰায়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংসদৰ সংশোধনৰ ক্ষমতা আছে, কিন্তু সংসদে সংবিধানৰ মৌলিক গাঁথনি সলনি কৰিব নোৱাৰে। উল্লেখ্য যে যোৱা মাহত 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ গাভায়ে। ইয়াৰ পাছতে বুধবাৰে নিজৰ চহৰৰ পূব মহাৰাষ্ট্ৰৰ অমৰাৱতী চহৰত উপস্থিত হৈ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে তেওঁ আৰু কয় যে একাংশ লোকে সংসদক সৰ্বোচ্চ বুলি ক'লেও তেওঁৰ মতে সংবিধান সৰ্বোচ্চ। সেই অনুষ্ঠানত তেওঁ গণতন্ত্ৰৰ কাৰ্যবাহী, বিধায়িনী দল বা ন্যায়পালিকাক সংবিধানৰ অধীন বুলি মন্তব্য কৰে। তেওঁ কয় যে বহু লোকে দেশৰ সংসদক সৰ্বোচ্চ বুলি কয়, কিন্তু বহু লোকে কৈ আহিলেও তেওঁৰ দৃষ্টিত কিন্তু সংসদ সৰ্বোচ্চ নহয়, সৰ্বোচ্চ সংবিধানহে। তেওঁ আৰু কয়, এজন ন্যায়াধীশে সদায় মনত ৰখা উচিত যে আমাৰ এটা কৰ্তব্য আছে আৰু আমি নাগৰিকৰ অধিকাৰ আৰু সাংবিধানিক মূল্যবোধ আৰু নীতিৰ ৰক্ষক। আমাৰ কেৱল ক্ষমতা নাই, বৰঞ্চ আমাৰ ওপৰত এটা দায়িত্ব নষ্ট কৰা হৈছে। এজন ন্যায়াধীশক মানুহে নিজৰ বিচাৰৰ বিষয়ে কি ক'ব বা কি অনুভৱ কৰিব তাৰ দ্বাৰা পৰিচালিত কৰিব নোৱাৰে। আমি স্বতন্ত্ৰভাৱে চিন্তা কৰিব লাগিব। মানুহে যি ক'ব সেয়া আমাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ হ'ব নোৱাৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।